গুড ইভিনিং সকলোকে। তো বহি নম্বৰ আজি ব্লগ ষ্টাৰ্ট কৰিছোঁ। ক'বলৈ বহাগৰ প্ৰথম দিনাখনেই ব্লগ বনাইছিলোঁ গৰু পিদিনাখন, তাৰপিছত নাই আজি আকৌ বনাইছোঁ। আজি একদম কাষৰেই গাতে গা লাগি থকা আৱৰঘাট, আমাৰ গাঁৱৰ একদম কাষতে আছে আৱৰঘাট। তো আৱৰঘাটৰ ৰাইজে ফাংচন পাতিছে এদিনীয়াকৈ, আকৌ আহিব। কিন্তু এতিয়া আমি দিনতে ওলাইছোঁ অলপ বোলো বিহুকে চাওঁগৈ। আৰু ক'ব গ'লে আৱৰঘাট মই এতিয়া য'ত আছোঁ এইখিনি বা এইটো কোণত হ'ব। মাইকৰ মাত আহি আছে একদম ওচৰতে, কিন্তু আমি এতিয়া যিহেতু যাব নোৱাৰোঁ, এইফালে কাষত বিলখন আছে, ৰাস্তা দি ঘূৰিম, তো অকণমান দেৰি হ'ব। আৰু ক'বলৈ যোৱা কথা আছিলে বাইক লৈ, কিন্তু বাইক ক'ব গ'লে আমি এতিয়া ল'ৰা 4টা ওলাইছোঁ, 4টা বা 3টামান যাম চাগে। তো সেইকাৰণে বাইকখন নাই অনা, তো খোজকাঢ়ি আহিছোঁ আৰু চাই থাকক। আৰু এইফালে লগ পাই গ'লোঁ বন্ধু বিবেকক। তো বিবেকে মোক ধুনীয়াকৈ যিকেইটা যাব সিহঁতৰ ওচৰত লৈ গৈছে। আৰু বৰ্তমান এইফালে লগ পাই গ'লে মাধৱ লাষ্ট কৰিছে, একো কথা নাই। আজি মানে অলপ ই লাষ্ট কৰিছে, ই বাৰু মোৰ ভিতৰত প্ৰায় ওলাই মাধৱ এইটো। আৰু প্ৰাঞ্জল আছে, তো দেখাই আছোঁ, এই দোকানৰ ভিতৰলৈ গৈছে মানে। বৰ্তমান আমি গৈ আছোঁ একদম শ্বৰ্টকাট ৰাস্তাই, এইফালেতো ৰাস্তা। এই আমাৰ মাধৱমণি ঘৰ আছে আগত, সেইটো কোন আৰু মাথাটো দেখি অলপ চিনি পাইছে, যি পোৱাসকলে পাইছে। এই আৰু এইটো শ্বৰ্টকাট ৰাস্তা আমি গৈ আছোঁ অলপ মাজে মাজে পামগৈ, আৰু ইয়াৰ পৰা তেনেও 1 কিলোমিটাৰ হ'ব, দেখাই আছোঁ। এইফালে গৈ আছোঁ, ধুনীয়াকৈ গৈ আছোঁ আমি 3টা। এইফালে এখন বিল, আৰু আহি পাই গ'লোহি য'ত ফাংচন পাতিছে। আৰু এইফালে আহি ধুনীয়াকৈ আমি পাই গৈছোঁহি য'ত বিহু ফাংচন পাতিছে। তো এইফালে ধুনীয়াকৈ আৱৰঘাট, এতিয়া বৰ্তমান সৃষ্টিনৃত্য প্ৰতিযোগিতা হৈ আছে। আৰু এইফালে ধুনীয়াকৈ এইটো সুন্দৰকৈ এইটো পেণ্ডেলটো দেখাত সৰু দেখিছে মোৰ কেমেৰাত, কিন্তু যথেষ্টখিনি ডাঙৰ হয়। এইফালে ভণ্টিজনীয়ে বিহুগীত গাই আছে। আৰু বৰ্তমান আছোঁ মাধৱৰ বায়েকৰ ঘৰত। তো মাধৱৰ বায়েকৰ ঘৰ হয় এয়া। তো মাধৱৰ বায়েকৰ ঘৰত ধুনীয়াকৈ আহিছোঁ আৰু বিহুটো খাই যাওঁ বুলি সোমাই দিলোঁ আমি 3টা। আৰু এইফালে ধুনীয়াকৈ টিপ টপ চাহ আহি গৈছে আমাৰ খাবলৈ। তো গাইছ হ'লে মিঠাইটো ভাগ কৰিলোঁ ধুনীয়াকৈ। বৰ্তমান বিহু চাওঁ বুলি ধুনীয়াকৈ আহি বহি লৈছোঁ চকী টকী লৈ। বৰ্তমান আমি ফাংচনৰ পৰা ওলাই আহিলোঁ। তো এতিয়া আমি মৰঙী চাৰিআলি অভিমুখে গৈ আছোঁ। তো আমি ফাংচনৰ পৰা ওলাই আহিলোঁ। বৰ্তমান প্ৰতিমল লৈছোঁ, এইফালে পিছফালে বিলটো আছে ধুনীয়াকৈ, এই দুটা আছে এইফালে। এই আৰু এই জেগাটুকুৰাত আগতে বহুত দিনৰ মূৰত ভিডিঅ' বনাইছিলোঁ। তো আজি আকৌ আহিছোঁ এই জেগাটোলৈ। বৰ্তমান ঘৰলৈ বেক হৈ আছোঁ হাইৱে দি। তুমি গাঁৱত চাইছিলোঁ যে হাইৱে দি বেক হৈ আছোঁ, পিছফালে বা নাজাৰাটো চব। বৰ্তমান ৰাতি এতিয়া 9:30 বাজিছে, 10:30। এতিয়া 10:30 হৈছে, ওলাইছোঁ ফাংচনলৈ। এইফালে লগতে কুশল আৰু মই এতিয়া ফাংচন গৈ আছোঁ। ৰাতি ছিংগাৰ আহিব, এখন দেখাই দিছোঁ কোন কি কাম পাহৰি নামটো চাই থাকক, ছিংগাৰ দেখাই আছোঁ। আৰু ৰাতি ভাওনা হওক ফাংচন হওক চাব গ'লে কুশলৰ লগতেই যাওঁ মই। আৰু এইফালে ধুনীয়াকৈ টিপ টপ আমাৰ ছাৰে মানে কুশলে একদম পূৰা কাটি কুটি চলাই আছে, মানে তাৰ টেলেণ্ট দেখাই আছে পূৰা কাটি শিলৰ ৰাস্তাত। আৰু বৰ্তমান দিনত যোৱা সেই শ্বৰ্টকাট ৰাস্তা দিয়ে গৈ আছোঁ, মানে একদম পূৰা ভিতৰে গৈ আছোঁ। সেইকাৰণে একা বেকাকৈ গৈ থাকিবলগীয়া হৈছে। এইফালে শৰতৰ পূৰ্ণিমা নিশা ধুনীয়াকৈ জোনটো ওলাই আছোঁ, আৰু আমি ধুনীয়া গৈ আছোঁ। এদিকে বিলখন আছিলে অথনি, বিহু এইফালে খন্তেক পিছতে ছিংগাৰ উঠিব আৰু ষ্টেজত। বৰ্তমান গ'লে বাদ্যযন্ত্ৰবোৰৰ চাউণ্ডবোৰ চেক কৰি আছে। মানুহ যথেষ্ট হৈছে, ৰাইজৰ বহুত মৰম পাইছে, বহুত হৈছে মানুহ। যিহেতু ভিতৰ অঞ্চলত পাতিছে, এখন গাঁৱত পাতিছে, মানে গাঁও লগা নাই, ইমানেই মানুহ হৈছে। আৰু এইফালে সকলোৰে অপেক্ষাৰ অন্তত হিমাংশু বৰুৱাদাৰ এয়া গীতৰ শৰাই।
ক'ব গ'লে আমি গেলেৰীৰ পৰা ধুনীয়াকৈ চাইছোঁ এইফালে কুশল বহি আছে আৰু এইফালে মই আৰু লগত এইফালে টিংকুদা বৰ্তমান আমি ক'ত বহি আছোঁ মানে জানেনে ধুনীয়াকৈ কুণ্ডা যাবিছে তো আমি ক'বলৈ কুণ্ডাৰ ওপৰত বহি আছোঁ